এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ মূল মন্ত্ৰৰে আজি বিশ্বজুৰি পালন কৰা হয় 11 সংখ্যক আন্তৰ্জাতিক যোগ দিৱস। যুগ যুগ ধৰি ভাৰতীয়সকলে বিশ্বাস কৰি আহিছে যে এক সুস্থ জীৱনশৈলীৰ বাবে যোগ আমাৰ অবিচ্ছেদ্য অংগ। নিয়মীয়া যোগাভ্যাসে শৰীৰ, মন আৰু চিন্তাক বিকাৰমুক্ত কৰি এক ইতিবাচক শক্তিৰ সঞ্চালন কৰে। এই কথা বৰ্তমান বিশ্বৰ সকলোৱে স্বীকাৰ কৰি লৈছে। স্বাস্থ্য আৰু সম্প্ৰীতিৰ বাবে একত্ৰিত হোৱা হওক এই লক্ষ্যৰে আজি মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ উদ্যোগত তথা ভাৰতীয় তেল নিগম ডিগবৈৰ সহযোগত পালন কৰা হয় যোগ দিৱস। যোগগুৰু হিচাপে দীপ আচাৰ্যী আৰু সহযোগী হিচাপে উপস্থিত থাকে সুভাশিষ বালা আৰু আকাশ পূৰ্তি। মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত লীনা কুমাৰী পাৱাৰে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক যোগ দিৱসত মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত লীনা কুমাৰী পাৱাৰ, সহকাৰী আয়ুক্ত প্ৰণামিকা কোঁৱৰ, ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া ৰোহিত কুমাৰ যাদৱ, দণ্ডাধীশ প্ৰতিম গগৈসহ মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে। 11th ইণ্টাৰনেশ্যনেল ডে অফ য়োগা উপলক্ষে আমি আজি মাৰ্ঘেৰিটা সমজিলা উদ্যোগত এটা য়োগা শিবিৰ পাতিছোঁ আৰু 6:30 পৰা আমাৰ যি বিশাখাপট্টনমৰ পৰা অনাৰেবল PM মহোদয়ৰ যি পোনপটীয়া সম্প্ৰচাৰ তেওঁৰ বক্তব্য আমি শুনিলোঁ আৰু প্ৰত্যেক আজিৰ দিনটোতে মই এটা সুযোগ ল'ব বিচাৰিছোঁ প্ৰত্যেক মাৰ্ঘেৰিটাবাসীলৈ মোৰ এটা আহ্বান যে আমি য়োগা প্ৰেক্টিছ কৰিব লাগে, ডেইলি য়োগা প্ৰেক্টিছ কৰিব লাগে। আমি য়োগাক আমি নিজৰ লাইফষ্টাইল বনাব লাগিব, তেতিয়াহে আমাৰ নিজৰ হেল্থ বা আমাৰ নিজৰ স্বাস্থ্য সেইখিনি আমাৰ সুস্থ থাকিব আৰু এটা সুস্থ সমাজ গঢ়িবলৈ আমি সক্ষম হ'ম। তাকে মই আহ্বান জনাইছোঁ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত উপস্থিত। সমগ্ৰ বিশ্বৰ লগতে অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাত আমাৰ সমজিলা আয়ুক্ত মহোদয়ৰ উপস্থিতিত আৰু স্থানীয় ৰাইজৰ সহযোগত 11তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ খুব ধুনীয়াকৈ সমাপন হয়। ইয়াৰ স্থানীয় লোকসকলে স্বতঃস্ফূৰ্তভাৱে এই যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তাত অংশগ্ৰহণ কৰি এই যোগ দিৱসৰ যিটো তাৎপৰ্য সেই তাৎপৰ্য সমাজৰ মাজলৈ লৈ যোৱাত সহায় কৰিব বুলি আৰু অনাগত দিনত সমগ্ৰ বিশ্বৰ লগতে এই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ ৰাইজৰ মাজতো এই বিশ্ব যোগ দিৱসৰ যিটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যি প্ৰকৃত উদ্দেশ্য সেই উদ্দেশ্যসমূহ আগলৈ আগবাঢ়ি যাব বুলি আমি মাৰ্ঘেৰিটা সমজিলা যি আয়ুক্তৰ অফিচৰ তৰফৰ পৰা কাৰ্যালয়ৰ তৰফৰ পৰা আশা প্ৰকাশ কৰিছোঁ আৰু ইয়াকো আশা কৰিছোঁ যাতে এনে অনুষ্ঠানে ৰাইজৰ মাজত নতুন উদ্যমিতা আৰু সজাগতা গঢ়ি তুলিব। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, NFR 24।